যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, তুলিৰাম ৰহাং ডাঙৰীয়া চিফ হৈ থাকে, মাটিৰ সমস্যা সমাধান নহয়। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে? যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক, কাৰ্য হৈ থাকক। এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা, পতঞ্জলীক হাজাৰ হাজাৰ বিঘা। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। কোনো আজি শান্তিত নাই। না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে। অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে, আত্মসন্মান লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে। এই PGR VGRত আপোনালোকে নিজেই জানে যে কাউন্সিলে কোনো ধৰণৰ স্থিতি যি তেওঁলোকৰ দায়িত্ব আছিলে হাইকোৰ্টৰ কেছৰ সম্পৰ্কত, তেওঁলোকে দায়িত্বটো নল'লে। এইটো কাৰ গাফিলিটি? এইটো কাউন্সিলৰ গাফিলিটি। কাউন্সিলৰ চিফ কোন? তুলিৰাম ৰহাং ডাঙৰীয়া। তুলিৰাম ৰহাং ডাঙৰীয়া কাৰ মানুহ? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানুহ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি বিচাৰে? যে বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত সংঘাত হৈ থাকক, কাৰ্য হৈ থাকক, আৰু তেওঁ এটা বাটন টিপিলে আদানীক হাজাৰ হাজাৰ বিঘা, পতঞ্জলীক হাজাৰ হাজাৰ বিঘা, আম্বানীক হাজাৰ হাজাৰ বিঘা, আৰু যি বাকী থাকিলে নিজৰ পৰিবাৰৰ নামত, আৰু তাৰ পৰাও কিছু বাকী থাকিলে তুলিৰাম ৰহাং ডাঙৰীয়া পৰিবাৰৰ নামত। তো মাটিৰ সমস্যা যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকে, তুলিৰাম ৰহাং ডাঙৰীয়া চিফ হৈ থাকে, মাটিৰ সমস্যা সমাধান নহয়। কাৰ্বি গো বেক শ্লোগানটো আমি অসম বিৰোধ কৰিবলৈ নিবিচাৰোঁ। কিছুমানে কাৰ্বি গো বেক শ্লোগান কোৱাটো একদম অনুচিত হৈছে, একদম অনুচিত। কাৰ্বি আমাৰ অসমৰ বিভিন্ন জনজাতিৰ ভিতৰত আটাইতকৈ পুৰণি জনজাতি। কিন্তু লগে লগে মই ক'বলৈ বিচাৰোঁ, এইটো মই ভাল পোৱা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। কিছুমানে কৈছে, সকলোৱে কৰা নাই। আৰু একেৰাহে কিছুমানে আমাৰ ভোজপুৰী সমাজৰ যে ঘৰ জ্বলাই দিলে, সেইটোও মই দুখ প্ৰকাশ কৰিছোঁ। এইটোও মই দুখ প্ৰকাশ কৰিছোঁ। আমি যিয়ে হওক, আমাৰ মাজত কিছু সমস্যা থাকিব পাৰে, কিন্তু আলোচনাৰ যোগেদি, আইনৰ যোগেদি, লোকতান্ত্ৰিকভাৱে আমি সমাধান হোৱাটো বিচাৰোঁ। আমি নিজৰ মাজত সংঘাত, ঘৰ জ্বলোৱা, মাৰ পিট আমি নিবিচাৰোঁ। কিন্তু এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰণকৌশল। আজি কোকৰাঝাৰত একেই হৈছে। তাতো দুটা জনগোষ্ঠীৰ মাজত সংঘাত। যি সমন্বয় প্ৰয়াত তৰুণ গগৈদেৱে অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ মাজত কিমান কষ্ট কৰি 15 বছৰ একদম নিজৰ ঘৰৰ দৰে ধৰি ৰাখিলে, আজি সেই ঘৰখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাত্ৰ নিজৰ স্বাৰ্থৰ বাবে টচ নচ কৰি পেলাই থৈছে। কোনো আজি শান্তিত নাই। না বঙালী মানুহ শান্তিত আছে, না জনজাতি মানুহ শান্তিত আছে, না আদিবাসী মানুহ শান্তি আছে, না ভোজপুৰী মানুহ শান্তিত আছে, না কাৰ্বি মানুহ শান্তিত আছে, কোনো শান্তিত নাই। তো সেইকাৰণে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকিব, অসমৰ সমাজৰ মাজত অশান্তিয়ে থাকিব। সেইকাৰণে যদি অসমৰ ভিতৰত যদি আমাক শান্তি লাগে আৰু সন্মান লাগে, আত্মসন্মান লাগে, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰৰ পৰা আঁতৰাব লাগে।